হ্যাঁ, আজি আপোনালোকে নিজে দেখিছে যে এতিয়া বিৰোধী দলবিলাকেও তেখেতসকলৰ বহু নেতাই বহু কাৰ্যকৰ্তাই দেখিছে যে এতিয়া তেখেতসকলৰ সমষ্টিত ঘূৰি গম পাইছে যে সৰ্বসাধাৰণ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক কেনেধৰণে আঁকোৱালি লৈছে আৰু যোৱা দিনবিলাকত যিমানবিলাক উন্নয়ন সম্ভৱ হ'ল সেই উন্নয়ন হোৱাৰ বাবে সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছে আৰু সেইকাৰণে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টিক এতিয়া সৰ্বসাধাৰণ ৰাইজে আগন্তুক বাবে নিশ্চিতভাৱে ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ ভাৰতবৰ্ষতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে যিভাৱে শক্তিশালীভাৱে দায়িত্ব পালন কৰি পেলাই আজি সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষখনৰ পৰিচয় উজ্বলাই তুলিবৰ কাৰণে সক্ষম হৈছে। ভাৰতবৰ্ষখনক 2047 চনত এখন আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ গতি লৈ পেলাই আমি আজি যিভাৱে অগ্ৰসৰ হৈছোঁ ইয়াৰ ওপৰতে বিশ্বাস ৰাখি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত অকণ বিশ্বাস ৰাখি পেলাই এইবাৰ অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট প্ৰদান কৰিব, যাৰ কাৰণে বিভিন্ন অন্যান্য ৰাজনৈতিক দলৰ বিভিন্ন নেতাসকলে আজি ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰি পেলাই আমাৰ ভাৰত ৰাষ্ট্ৰখনক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লাগে। নিশ্চিতভাৱে এয়া তেওঁৰ বাবে যিজন প্ৰাৰ্থী আছে তেওঁৰ বাবে এটা শিক্ষা যে আজি তাৰিখত যেতিয়া তেওঁলোকৰ নিজৰ এজন পাৰ্ষদেই যেতিয়া এই দলটোৰ প্ৰতি বিশ্বাস হেৰাই পেলাইছে আৰু য'ত তেওঁলোকৰ দিল্লীৰ মুখ্যমন্ত্ৰীজনৰ আজি যিটো দশা হৈছে তো গতিকে এইটো ইতিমধ্যে অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। তো গতিকে সেই প্ৰাৰ্থীজনৰ কি অৱস্থা হ'ব সেয়া আমি অনুকৰণ কৰিব পাৰিছোঁ। চব পাব্লিকে আমাক জিকাইছে এইটোত পাব্লিকৰ কাম কৰিবলৈ কাৰণে পাব্লিকৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে। তো মোৰ এইটো আশা আছে মই যে এতিয়া বিজেপি জইন কৰি পাব্লিকৰ কাৰণে আৰু ভালকৈ এইটোত আমি চেষ্টা কৰিম যে আৰু ভালকৈ পাব্লিক যিমান ফেচিলিটি দিব পাৰোঁ আমাৰ ফালেদি এইটোত আমি দিয়াম। এইটোত মোৰ ফালেদি এইটো জনাম যে মোদী চৰকাৰৰ নেতৃত্বত আৰু আমাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু আপোনাৰ এতিয়া যে নিৰ্বাচনত আপোনাৰ সোণোৱাল দা নামিছে আমাৰ ইয়াত আৰু সঞ্জয় দা আছে আগৰ পৰা ইয়াত। তো এইটো বিষয়লৈ যদি মই চাবলৈ যাওঁ আমাৰ ইয়াত মানে তিনিচুকীয়া স্পেচিয়েল তিনিচুকীয়াৰ কাৰণে এটা ভাল মানে খবৰ আহিবলৈ গৈ আছে এইটোত অহা ইলেকশ্যনৰ পাছত। আৰু মোৰ আশা আছে যে তিনিচুকীয়াৰ কাৰণে যিমান মানে গভৰ্ণমেণ্টৰ যিমান স্কিম আছে চবতকৈ ভালকৈ ইয়াত মানে ইমপ্লিমেণ্ট হ'ব। যিহেতু তিনিচুকীয়াত বহুত কাম এতিয়াও দৰকাৰ আছে হ'বলৈ কাৰণে এইটোত মোৰ আশা আছে অহাত আৰু সময়ত মানে আমাৰ এই কামটো চব পূৰ্ণ হ'ব। জনপ্ৰিয় পাৰ্টিৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ এৰেষ্ট হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে আপোনাৰ দৰে জইন কৰিছে বিজেপি। এই কিছু তাতো প্ৰভাৱ পৰিছে নেকি এৰেষ্ট হোৱাৰ কাৰণে? না চাওক মোৰ যে কথা মানে এইটোত যোগদান কৰাটোত অলপ দিন আগতে পৰা চলি আছিলে এইটোত। যিহেতু মানে মোৰ কিবা পাৰ্চনেল প্ৰব্লেম আছিলে মোৰ কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই জইন কৰিব নোৱাৰিছিলোঁ আৰু সোণোৱাল দাৰ কিবা মানে টাইমিঙৰ মানে মিলামিলিটো সেইটো মিলাই মিলি অলপ লেট হ'ল। নহ'লে মোৰ আগৰ পৰাই মানে এইটোত চৰ্চা চলি আছিলে। যিহেতু মানে একদিনতে নহয় না এইটো জইনিং এটা জইনিং এইটো মানে সৰু মোৰ জইনিং নহয়। আমাৰ 100টা ওপৰত মানে মানুহ জইন কৰিছে এটা দিনততো নহয়। এইটোত আগৰ পৰা প্লেনিং আছিলে এইটোত যে কৰাটো এইটোত কৰিলোঁ আমি আজি ডেট কৰিলোঁ এইটোত। এতিয়া আপোনাৰ কেনেধৰণৰ কাম হ'ব ভাৰতীয় জনতা পাৰ্টি জইন কৰাৰ পাছত? মোৰ প্ৰতি সময়ত এতিয়া মানে মোক আশা আছে আগতকৈ যিমান মই কাম কৰি আছিলোঁ পাব্লিক এতিয়ালৈকে ভালে পাই আছিলে আৰু তাতকৈ ভাল কেলৈ মানে এতিয়া মানে আমি এজ এ পাব্লিক মানে ডাবল ইঞ্জিন ট্ৰিপল ইঞ্জিন মুঠ লৈ যায় আপুনি 4 ইঞ্জিন তেনেকুৱা কাম হ'ব আৰু ফাৰ্ষ্ট কাম হ'বলৈ মোক আশা আছে এইটো।